আজি গধূলি এটা ইনফৰমেশ্যন পাইছিলোঁ কিবা আমাৰ ইয়াত ৰায়কাটা এৰিয়াত কিবা প্ৰব্লেম হৈছে কিবা কমপ্লেইণ্ট আছিলে আমাৰ পুলিচ পাৰ্টি যেতিয়া গ'ল তাত আমাৰ পুলিচ পাৰ্টি ওপৰত মানুহবিলাক মানুহ দুষ্কৃতি মানুহ এইটো লৈ লাঠি লৈ হামলা কৰিছে আৰু এটা মানুহক ধৰি ৰখা হৈছিলে তেখেতকে মাৰিলে আৰু আমাৰ গোটেইখিনি পুলিচৰ পাৰ্টি বহুতখিনি ইঞ্জুৰি পাইছে আমাৰ মিডিয়া বন্ধুসকলে এটা দুটা ইঞ্জুৰি হৈছে তো সেইকাৰণে আমি তাৰপিছত এইটো বস্তু চোৱাৰ পিছত এতিয়া যোনে মাৰপিট কৰিছে যেতিয়া পুলিচৰ ওপৰত প্ৰহাৰ কৰিছে কিবা ষড়যন্ত্ৰ হিচাপে তো তেখেতক এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে আৰু এতিয়া আমি আগবাঢ়ি যাওঁ যেনেকৈ এজ পাৰ ল আৰক্ষীৰ আঘাত হৈছে এতিয়াতো আমি ক'বই নোৱাৰোঁ যেতিয়া থানাত যাম মেডিকেল কৰাম তাৰপিছতে ক'ব পাৰোঁ ਪਰ 6-7 মানুহ হৈছে মিডিয়াৰ এটা দুটা মানুহ সেইটো আঘাত পাইছে আমি যিমান গম পাইছোঁ গোটেইখিনি যাওঁ মেডিকেল এতিয়া কৰা হ'ব দেখা গৈছিলে আৰক্ষী বাইদেউজনীক আবদ্ধ কৰি ৰখা হৈছিলে তেওঁক উদ্ধাৰ কৰা হৈছিল না তেখেতক আমি উদ্ধাৰ কৰিছোঁ সেইটো ঠিক আছে তেওঁ স্যাৰ জখম পাইছে নেকি এতিয়া মেডিকেলত যাম তাৰপিছতে আমি গম পাম আৰক্ষী কেইখন বাহন সেই গোটেইখিনি আমি গম পাইছোঁ দুটা বাহনটো হৈছে ডিটেইলত এতিয়া থানাত গৈ লাইটতে আমি চাব পাৰিম আটক কৰিছেনে ছাৰ এতিয়ালৈকে কিবা মানুহক আমি ডিটেইন কৰিছোঁ যোনে লাঠি লৈ হাতত লাঠি লৈ ঘূৰি আছিলে তেখেতক ডিটেইন কৰিছোঁ 5-6 মানুহ হ'ব সেইটো কিমান হ'ব আৰু ডিটেইলত আমি থানাত গৈ গম পাম গুলী চালনা কৰা হৈছিলে নেকি ছাৰ আৰু চিটুৱেশ্যনত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনক কণ্ট্ৰল কৰিবৰ কাৰণে কৰা হৈছে पर সেইটো আমাৰ প্ৰিভেণ্টিভ ফায়াৰিং কৰা হৈছে এতিয়া চিটুৱেশ্যন ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল আছে কনৱাগেছ নিক্ষেপ কৰা হৈছিল কনৱাগেছ নিক্ষেপ কৰা হৈছিল গেছ হোৱা নাই গেছ এতিয়ালৈকে শূন্যলৈ গুলী চালনা কৰা হৈছে চিটুৱেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে কৰা হৈছে